Hello, future officers সকল. Welcome to Competition Care Newspaper Made Simple Series. আজি এই ভিডিঅ'টোত আমি কেইবাটাও গুৰুত্বপূৰ্ণ টপিক ডিছকাছ কৰিব ওলাইছোঁ যিখিনি আমাৰ আপকামিং APSC প্ৰিলিমছত হেল্প হ'ব ডেফিনেটলি কিন্তু প্ৰিলিমছৰ পিছত যিখিনি এক্সাম হ'বলৈ গৈ আছে যিখিনি APSCয়ে কণ্ডাক্ট কৰিব তেওঁলোকৰ ডিপাৰ্টমেণ্টেল এক্সাম বুলি আমি ক'ব পাৰোঁ সেই এক্সামখিনিত এইখিনি কাৰেণ্ট এফেয়াৰ্ছ বহুত বেছি ইম্পৰ্টেণ্ট হ'ব ঠিক আছে গতিকে যদি মে'ত বা জুনত যদি এক্সাম আছে CDPOৰ এক্সাম আহি আছে আপোনালোকৰ CDPO এক্সামত জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এই 4টা মাহৰ কাৰেণ্ট এফেয়াৰ্ছবোৰ বহুত ইম্পৰ্টেণ্ট হ'ব ঠিক আছে গতিকে CDPO এক্সামৰ কাৰণে যদি কোনোবাই প্ৰিপেয়াৰ কৰি আছে চ' তেওঁলোকে ডেফিনেটলি এই সিৰিজটো কন্টিনিউ কৰি গৈ থাকিলে হ'ল ঠিক আছে আৰু যদি মই এডিটৰিয়েল সিৰিজ ষ্টাৰ্ট কৰিছোঁ তাত আপোনালোকে মেইনছৰ কাৰণে গোটেইখিনি কণ্টেণ্ট পাব ঠিক আছে আমি পেপাৰ ৱাইজ বস্তুবোৰ ডিছকাছ কৰি যাম ধুনীয়াকৈ গতিকে আহক আমি আৰম্ভ কৰোঁ আজি আমাৰ ভিডিঅ'টো ওকে ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যন লাষ্ট ক্লাছত মই সুধিছিলোঁ এইটো অপশ্যন নম্বৰ C 1985 আৰু মুখ্যমন্ত্ৰী নিযুত মইনা স্কিমটো লঞ্চ কৰিছিলে বাজেটত লঞ্চ কৰা হৈছিলে এইটো চ' অপশ্যন উইল বি D 2024 ওকে ফাৰ্ষ্ট টপিকটো আমি আগবাঢ়িছোঁ সেইটো হ'ল সাগৰ অংকলন গাইডলাইনছ গতিকে কি হয় স্কিমটো বা ইনিচিয়েটিভটো কি হয় শ্ৰী সৰ্বানন্দ সোণোৱাল ইউনিয়ন মিনিষ্টাৰ অফ পোৰ্টছ এণ্ড শ্বিপিং এণ্ড ৱাটাৰৱেজ এণ্ড আয়ুষ গতিকে কেইবাটাও বিভাগৰ তেওঁ মন্ত্ৰী হয় গতিকে আনভেইল সাগৰ অংকলন গাইডলাইনছ গতিকে তেওঁ কিছুমান গাইডলাইনছ লঞ্চ কৰিছে কিহৰ গাইডলাইনছ হয় আমি এইখিনি অকণমান ডিছকাছ কৰোঁ কোনে লঞ্চ কৰিলে আৱাৰ অনাৰেবল এক্স CM সৰ্বানন্দ সোণোৱাল ছাৰ ঠিক আছে নেশ্যনেল বেঞ্চমাৰ্ক অন ইণ্ডিয়ান পোৰ্টছ পাৰফৰ্মেঞ্চ গতিকে অবজেক্টিভটো কি হয় এই গাইডলাইনৰ অবজেক্টিভটো এইটো হয় যে নেশ্যনেল বেঞ্চমাৰ্কিং অফ ইণ্ডিয়ান পোৰ্টছ পাৰফৰ্মেঞ্চ গতিকে বেঞ্চমাৰ্ক তেওঁলোকে তৈয়াৰ কৰিব চেষ্টা কৰিছে ইণ্ডিয়ান পোৰ্টছবিলাকৰ পাৰফৰ্মেঞ্চৰ ওপৰত মেপিং এণ্ড বেঞ্চমাৰ্কিং লজিষ্টিক পাৰফৰ্মেঞ্চ এণ্ড এফিচিয়েঞ্চি তেওঁলোকৰ যিটো লজিষ্টিকৰ যিটো পাৰফৰ্মেঞ্চ আৰু যিটো এফিচিয়েঞ্চি সেইটো বেঞ্চমাৰ্ক কৰিবৰ কাৰণে মেপিং কৰিবৰ কাৰণে এই ইনিচিয়েটিভটো তেওঁলোকে লৈছে গতিকে আমি থুলমূলকৈ বুজি পালোঁ যে এইটো আমাৰ পোৰ্টছ বা লজিষ্টিকৰ লগত ৰিলেটেড হয় এইটো ইনিচিয়েটিভটো ঠিক আছে হাৰ্মনাইজিং অফ ষ্টেণ্ডাৰ্ডছ উইথ গ্ল'বেল বেঞ্চমাৰ্ক গতিকে এই বেঞ্চমাৰ্কটো আমি যদি ছেট কৰিব পাৰোঁ এট গ্ল'বেল ষ্টেণ্ডাৰ্ড তেতিয়াহ'লে আমাৰ কি হ'ব আমাৰ লজিষ্টিকত আমাৰ বহুত বেছি ৰেভিনিউ জেনেৰেশ্যন হ'ব হয় নহয় মেক্সিমাম পোৰ্টছবিলাকত কি হ'ব ইণ্টাৰনেশ্যনেল ট্ৰেডছবিলাক হোৱা ষ্টাৰ্ট কৰিব যদিহে আমি সেই ইণ্টাৰনেশ্যনেল লেভেলৰ ষ্টেণ্ডাৰ্ডবোৰ দিব পাৰোঁ হয়নে তেতিয়া কি হ'ব ইণ্ডিয়া ফৰেইন এক্সচেঞ্জ ৰিজাৰ্ভ আৰ্ণ কৰিব পাৰিব হয় নহয় কাৰণ ইণ্ডিয়াৰ পোৰ্টছবোৰ যেনেকৈ মুম্বাই পোৰ্ট মই এক্সাম্পল দিছোঁ চ' মুম্বাই পোৰ্টটো যদি আমি খুব ষ্টেট অফ দি আৰ্ট টেকন'লজি ইউজ কৰি পেলাই বা গ্ল'বেল বেঞ্চমাৰ্ক যদি আমি ছেট কৰি ল'ব পাৰোঁ তেতিয়াহ'লে তাত মেক্সিমাম কি হ'ব ফৰেইনৰ যিবোৰ শ্বিপমেণ্ট হয় শ্বিপমেণ্টবোৰ তাত ডক কৰিলে তাত এটা ৰেভিনিউ জেনেৰেশ্যন হ'ব হয়নে চ' সেইটো বস্তু আমাৰ ইকনমিত বহুত বেছি হেল্প হ'ব দেন এনহেঞ্চিং কম্পিটিটিভনেছ এফিচিয়েঞ্চি এণ্ড অভাৰঅল পাৰফৰ্মেঞ্চ অফ ইণ্ডিয়ান পোৰ্টছ গতিকে এই বস্তুটো এনেকুৱা নহয় যে অকল ফৰেইন শ্বিপমেণ্টবোৰৰ কাৰণে হ'ব কিন্তু ইণ্ডিয়ান শ্বিপমেণ্টবিলাকৰো কাৰণে সুবিধা হ'ব হয়নে ঠিক আছে গতিকে স্পৰ্ট ডেভেলপমেণ্টটো বহুত ইম্পৰ্টেণ্ট হয় কাৰেণ্ট আমাৰ কণ্টেক্সত যদি আমি চাওঁ কাৰণ আমাৰ এতিয়া লাহে লাহে ট্ৰেড এক্টিভিটিবোৰ বহুত এনহেঞ্চ হৈ গৈ আছে আমি ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টবোৰ চাইন কৰিব গৈ আছোঁ গতিকে যিমানে ট্ৰেড ৰিলেটেড এক্টিভিটি হ'ব সিমানে পোৰ্টবিলাকৰ যিটো ৰিকুৱাৰমেণ্ট বা তেওঁলোকৰ যিটো ইম্পৰ্টেঞ্চ সেইটো যথেষ্টখিনি বৃদ্ধি পাব গতিকে তেওঁলোকক আমি ষ্টেণ্ডাৰ্ডাইজ কৰিবৰ কাৰণে এফিচিয়েঞ্চি লেভেলটো বঢ়াবৰ কাৰণে গতিকে এই গোটেইবোৰ বস্তু আমি পোৰ্টবিলাকত আমি ফ'কাছ কৰিব লাগিব হয়নে নহয় দেন এই ইনিচিয়েটিভটোৰ এটা আমি কুৱেশ্যন আপোনালোকক দিছোঁ এইটো প্ৰিলিমছৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয় আপোনালোকে এই বস্তুটো আনচাৰটো শুদ্ধ আনচাৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনালে হ'ল চ' সাগৰ যিটো অংকলন আছিলে সেই অংকলনটো আমি ধুনীয়াকৈ আমি কভাৰ কৰিলোঁ হয়নে অ'কে চ' নেক্সট টপিকটো আমি আগবাঢ়িছোঁ এইটো হ'ল তাৰাই ARC লেণ্ডস্কেপ চ' তাৰাই ARC তাৰাই আপোনালোকে ৰিজন শুনিছে নহয় ভাবৰ তাৰাই ভাংগাৰ হয়নে দেন কি থাকে আমাৰ ভাবৰ তাৰাই ভাংগাৰ খাদাৰ থাকে হয়নে থাকে নহয় গতিকে কোনটো most alluvial হয় most fertile হয় most fertile region কোনটো হয়
most fertile region কোনটো হয় আপোনাৰ কমেন্ট সেকশনত জনাব লাগে জিওগ্ৰাফিৰ কাৰণে খুব ইম্পৰ্টেন্ট হয়তো most fertile কোনটো হয় ভাবৰ তাৰাই খাদাৰ এণ্ড ভাঙ্গাৰ বুলি মই ক'লো তাৰপিছত most fertile region কোনটো হয় আৰু ওয়াৰ্ল্ডৰ যিমানবোৰ আপোনালোকে ফৰেষ্ট এৰিয়া দেখা পাব এই ফৰেষ্ট এৰিয়াবোৰ সদায় তাৰাই ৰিজনতে দেখা পায় ঠিক আছে তাৰাই ৰিজনত ম্যাক্সিমাম ফৰেষ্ট এৰিয়া আপোনালোকে দেখিবলৈ পাব ভেৰি ইম্পৰ্টেন্ট হয় সো তাৰাই এআৰসি ল্যান্ডস্কেপ এই পিকচাৰখনত বহুত বস্তু দিয়া আছে পিকচাৰখন আপোনালোকে ভালকৈ যদি নোটিস কৰে ইয়াৰ পৰা ম্যাক্সিমাম কোৱেশ্চনছ সুধিব পাৰে কি দিছে নেপালছ ফাৰ্ষ্ট ল্যান্ডস্কেপ লেভেল কনজাৰভেশ্যন ইনিচিয়েটিভ এই কনজাৰভেশ্যন বহুত হৈছে কিন্তু ল্যান্ডস্কেপ লেভেলত এটো কনজাৰভেশ্যনটো ফাৰ্ষ্ট হয় সো ইয়াত কিমান দিছে 24710 স্কয়াৰ কিলোমিটাৰ আৰু 19খন ডিস্ট্ৰিক্ট তেওঁলোকৰ ইয়াত কভাৰ হ'ব ঠিক আছে লগতে কি দিছে গ্ৰীণ ঘাঁহ 54.5% of forest cover area তেওঁলোকে কভাৰ কৰিছে 85 mammal species ইয়াত আছে বেংগল টাইগাৰো আছে আৰু গ্ৰেট ওৱান হৰ্ন ৰাইনোসৰাসো আছে দেন কি আছে 8.5 মিলিয়ন পিপল তাৰ আশেপাশে আছে দেন কি দিছে তিনটাকৈ লাৰ্জ ৰিভাৰ সিস্টেম আছে এই বস্তুবোৰৰ পৰা কোৱেশ্চন ডেফিনেটলি আহিব পাৰে আপকামিং এক্সাম বিলাকত এনেকুৱাকৈ এই ফটোখনৰ পৰা ম্যাক্সিমাম কোৱেশ্চন দিব আপোনালোকক ঠিক আছে গোটেইটা বস্তু ধুনিয়াকৈ নোট ডাউন কৰি থৈ দিব 2 World Heritage Site আছে 3 Ramsar Site আছে and 6 protected areas আছে এই নাম্বাৰবোৰ চেঞ্জ কৰি দি দিব তেওঁলোকে স্টেটমেন্টত হ'ব 85 ৰ জায়গাত 95 mammal species দিব পাৰে হয় না গতিকে বা 54.5 জায়গাত 64.5 দিব পাৰে মানে এনেকুৱা ধৰণৰ সৰু বস্তুবিলাক কিছুমান তেওঁলোকে মাইনত চেঞ্জ কৰি দিব দেন 3 লাৰ্জ ৰিভাৰ সিস্টেমছ বুলি কৈছে তাৰ জায়গাত 2 দিব পাৰে 4 দিব পাৰে হয় না গতিকে এই পিকচাৰটোতে গোটেইখিনি বস্তু সোমাই আছে কি কোৱেশ্চনছ আহিব পাৰে ঠিক আছে গোটেইখিনি ভালকৈ আপোনালোকে অবজাৰ্ভ কৰি পেলাই নোট কপিত লিখি ল'ব The Tarai Arc Landscape has recognized and honored as one of the 7 World Restoration Flagship গতিকে ওয়ার্ল্ডৰ 7টা অন্যতম ৰিস্টোৰেশন ফ্ল্যাগশিপৰ ভিতৰত এই তাৰাই আৰ্ক ল্যান্ডস্কেপটো অন্যতম বুলি তেওঁলোকে বিবেচনা কৰিব বিচাৰিছে About UN World Restoration Flagship to কি হয় it aims to prevent halt and reserve the degradation of ecosystem আমাৰ যিবিলাক ইকোসিস্টেম আছে ইকোসিস্টেমবোৰ ডিগ্ৰেডেড হৈ আছে বিনষ্ট হৈ যোৱা বুলি আমি ক'ব পাৰো গতিকে সেই বিনষ্ট হৈ যোৱা ইকোসিস্টেমবোৰ আমি কেনেকৈ ডেভেলপ কৰিব লাগে আমি সেইবোৰত কেনেকৈ আমি কনজাৰভেশ্যন এফৰ্ট দিব লাগে সেইবোৰত তেওঁলোকে ইউএনএ অলৰেডি এটা ৰিস্টোৰ কৰা মানে পুনৰ তাত সংস্থাপন কৰা ইকোসিস্টেমটো সেইটোৰ ওপৰত তেওঁলোকে কাম কৰি আছে আৰু তাৰ আধাৰতে এই তাৰাই আৰ্ক যিটো তেওঁলোকে কেম্পেইন কৰিছে বা ইনিচিয়েটিভ লৈছে সেইটো ইয়াৰে এটা পাৰ্ট বুলি আমি ক'ব পাৰো restoration hobo yat man thik ase so it is on every continent and in every ocean gotike prottekkon continent te aru prottekkon ocean te ei restoration to koribo lebo ma agore bahut bar koisu apnalok je okol ami earth crust or upor jekhini ase crust level ot jekhini conservation ase ekhini korile na hobo mane prithibir upor phale ba baymondolor korile na hobo amar ocean bro jibur ecosystem ase marine ecosystem ase hekhini ko ami homane conservation ot rakhibo lagibo hoy na so a TAL মানে তাৰাই আৰ্ক ল্যান্ডস্কেপ যেটো দিছে তাৰ ৰিজনটো কি হয় envisions a globally unique landscape where biodiversity is conserved ecological integrity is safeguarded and socio-economic well-being of people is secured গতিকে ৰিজনটো এখিনিয়ে হয় কি হয় biodiversity conservation কৰা হ'ব ecological integrity কৰা হ'ব safeguard দি পেলাই আৰু socio-economic well-being হ'ব হয় না ঠিক আছে তাৰ আশেপাশে যিখিনি মানুহ আছে এই মানুহবিলাকৰ কাৰণে এটা এমপ্লয়মেন্ট অপৰচুনিটিও জেনাৰেট হ'ব হয়নে About TAL the stretches for more than 900 kilometers from Yamuna river in India to the Bagmati river in Nepal গতিকে Yamuna river India পৰা Bagmati river লৈকে 900 কিলোমিটাৰ লৈকে stretch কৰিব বিচাৰিছে এৰিয়াটো ঠিক আছে it is dispersed throughout the low-lying hills of Nepal and Indian states of Uttarakhand, Uttar Pradesh and Bihar. গতিকে নেপালৰ কিছু অংশ আৰু ভাৰতবৰ্ষৰ কিছুমান ষ্টেট যেনেকৈ উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ কিছু অংশ এই যেটো কনজাৰভেশ্যন এৰিয়াটোত সংলগ্ন হ'বলৈ গৈ আছে ঠিক আছে The landscape boats
of some of India's most well-known tiger reserves and protected areas such as Jim Corbett আমি টাইগাৰ ৰিজাৰ্ভ আমি নাম শুনিছোঁ, ৰাজাজী নেশ্যনেল পাৰ্কৰ কথা শুনিছোঁ, আৰু দুধৱা টাইগাৰ ৰিজাৰ্ভৰ কথা আমি শুনিছোঁ। আপোনালোকে প্ৰিলিমছৰ কাৰণে কাইণ্ডলি যিসকলে চোৱা নাই নেশ্যনেল পাৰ্ক আৰু টাইগাৰ ৰিজাৰ্ভখিনি কাইণ্ডলি চাই যাব দেই। অসমৰ কেইখনটো চাব লাগিবই, ইণ্ডিয়াৰ লেভেলৰখিনিও চাব লাগিব হা। ঠিক আছে, চ' আপোনালোকে পাৰিলে কমেণ্ট ছেকশ্যনত জনাবচোন কৰ্বেট ৰিজাৰ্ভখন ক'ত আছে, দেন ৰাজাজী নেশ্যনেল পাৰ্ক ক'ত আছে, আৰু দুধৱা টাইগাৰ ৰিজাৰ্ভখন ক'ত আছে। চ' অকণমান প্ৰমিনেণ্ট কেইখনমান আমাৰ নেশ্যনেল পাৰ্ক আপোনালোকে চাই যাব লাগিব। ঠিক আছে, এটা কুৱেশ্যন আহিব পাৰে তাৰ পৰা। নেপালছ বাৰ্দিয়া ৱাইল্ড লাইফ চেঞ্চুৰী, চিটৱান নেশ্যনেল পাৰ্ক এণ্ড শুক্লা ফণ্টা ৱাইল্ড লাইফ চেঞ্চুৰীও ইয়াত সংলগ্ন হৈ আছে। ঠিক আছে, গতিকে ইয়াত আমি ফটোটো দেখিবলৈ পাইছিলোঁ নহয়, চাওকচোন দুখনকৈ ৱৰ্ল্ড হেৰিটেজ চাইট, 3খন ৰামচাৰ চাইট, 6খন প্ৰটেক্টেড এৰিয়াজ ইয়াত কভাৰ হৈ আছে। ঠিক আছে, চ' এই পিকচাৰখন বহুত ইম্পৰ্টেণ্ট হয়, ইয়াৰ পৰা আপোনালোকে পইণ্টছখিনি ধুনীয়াকৈ লিখি ল'ব। অ'কে, চ' নেক্সট টপিকটো আমি আগবাঢ়িছোঁ, এইটো হ'ল ব্ৰুম গ্ৰাছ। ব্ৰুম মানে গম পায় আপোনালোকে, এইটো হ'ল ঝাৰু। গতিকে ঝাৰু যিটো গ্ৰাছ এটাৰ পৰা হয়, এইটো ফটোখন দেখিবলৈ পাইছে আপোনালোকে। এইটো কিয় নিউজত আহিছে আমি অকণমান আলোচনা কৰোঁ। ৰিচেণ্টলি ট্ৰাইবেল পিপল হেভ বিন কেয়াৰিং ব্ৰুম গ্ৰাছ এট এ ভিলেজ ইন কাৰ্বি আংলং ডিষ্ট্ৰিক্ট অফ আছাম। গতিকে কাৰ্বি আংলং ডিষ্ট্ৰিক্টত কিবা এটা ব্ৰুম গ্ৰাছৰ ওপৰত ডেভেলপমেণ্ট হৈছে। ইট ইজ অলছ' নন এজ Thysoluna maxima is a type of grass that is native to Indian subcontinent and Southeast Asia. Very very important. Prelims এইবোৰ বস্তু সোধা ডেফিনেটলি চান্স থাকে। প্ৰিলিমছত বা অন্যান্য এক্সামবোৰত ইয়াৰ ওপৰত কুৱেশ্যনছ ডেফিনেটলি সোধা চান্স থাকে। আপোনালোকে ভালকৈ ধুনীয়াকৈ এইখিনি বস্তু চাই যাব। মই যিখিনি কৈছোঁ আপোনালোকে সেইখিনি এটলিষ্ট নোট ডাউন কৰি যাব দেই। ঠিক আছে, then কি দিছে, কাৰ্বি আংলং in Assam is the largest producer of brooms in India. very very important. গতিকে এই ষ্টেটমেণ্টটো ভালকৈ মনত ৰাখিব লাগিব। কাৰ্বি আংলং হৈছে কি হয়, লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ব্ৰুমছ ইন ইণ্ডিয়া। ভেৰি ইম্পৰ্টেণ্ট, ধুনীয়াকৈ আপোনালোকে নোট ডাউন কৰি থৈ দিব। আছাম ইকনমি পইণ্ট অফ ভিউৰ পৰাও এইটো খুব ইম্পৰ্টেণ্ট হয় যে কাৰ্বি আংলঙত দেশৰ ভিতৰতে হায়েষ্ট কি কৰা হয়, ব্ৰুম বা ঝাৰুৰ প্ৰডাকশ্যন কৰা হয়। ইট ইজ এ ক্ৰেছ ক্ৰপ, ভেৰি ইম্পৰ্টেণ্ট। ক্ৰেছ ক্ৰপ সুধিয়ে নহয়, প্লেণ্টেশ্যন ক্ৰপ, ক্ৰেছ ক্ৰপ কোনটো হয়, তো এইটো কিহত পৰে, ক্ৰেছ ক্ৰপত পৰে হয়নে। চ' ক্ৰেছ ক্ৰপত আৰু বাকী কি পৰে এক্সাম্পল কেইটামান মোক আপোনালোকে কমেণ্ট ছেকশ্যনত দিব লাগে। ভেৰি ইম্পৰ্টেণ্ট, APSA ইকনমি ছেকশ্যনটোৰ পৰা এই ক্ৰপছৰ পৰা কুৱেশ্যন সোধে। চ' হোৱাট ইজ ক্ৰেছ ক্ৰপ, হোৱাট ইজ প্লেণ্টেশ্যন ক্ৰপ। প্লেণ্টেশ্যন ক্ৰপৰ যদি এক্সাম্পল দিব পাৰে মই বহুত ভাল পাম, কমেণ্ট ছেকশ্যনত আপোনালোকে জনালে হ'ল এক্সাম্পল কেইটামান। Its cultivation is a significant source of income for many farmers. গতিকে এই ডেফিনেটলি এইটো এটা significant source of income হয় many farmersবোৰৰ কাৰণে। ঠিক আছে, it has the potential to generate local employment and can use to enhance rural incomes. গতিকে এইটোৱে কি কৰিব পাৰিব, এমপ্লয়মেণ্ট অপৰচুনিটি আমাক দিব পাৰিব হয়নে, জবছ দিব পাৰিব, আৰু লগতে কি কৰিব পাৰিব, ৰুৰেল ইনকাম যিটো গ্ৰাম্য ইনকাম বা গ্ৰাম্য যিটো source of income সেইটো তেওঁলোকে ডেফিনেটলি পটেনচিয়েল আছে এই ক্ৰেছ ক্ৰপটোৰ দ্বাৰা তেওঁলোকে আৰ্ণ কৰিব পাৰিব। চ' ভেৰি ইম্পৰ্টেণ্ট ক্ৰপ হয় এইটো। ঠিক আছে, চ' আমি মনত ৰাখিব লাগে যিখিনি ফেকচুৱেল বস্তু আমি চালোঁ সেইখিনি বস্তু আপোনালোকে ধুনীয়াকৈ নোট ডাউন কৰি গ'লে হ'ল। দেন আহিছে ইনছেট 3DS। গতিকে এইটো কি হৈছে, ইছৰো ছাকচেছফুলি লঞ্চ ইনছেট 3DS ৱেডাৰ ছেটেলাইট। গতিকে কি ছেটেলাইট হয় এইটো সুধিব পাৰে। ইনছেট 3DS ইজ এ ৱেডাৰ satellite. ঠিক আছে, ISRO has successfully launched INSAT 3DS weather satellite. এইটো ক'ৰ পৰা লঞ্চ কৰা হৈছে, GSLV 14 which deployed INSAT 3DS in the intended geosynchronous transfer orbit. ঠিক আছে, গতিকে geosynchronous orbitত এইটো লঞ্চ কৰা হৈছে আৰু কি হয় এইটো weather satellite। ভালকৈ মনত ৰাখিব আপোনালোকে, ৰেড মাৰ্ক কৰাই আছে এইবোৰ। INSAT 3DS satellite is a follow-on mission of the third generation meteorological satellite on geostationary orbit. গতিকে আপোনালোকে গমে পাইছে যে এইটো ৱেডাৰ ছেটেলাইট হয়। গতিকে ৱেডাৰ ছেটেলাইটে মেট্ৰলজি ডিপাৰ্টমেণ্টৰ লগত সদায় কাম কৰিব লাগিব হয়নে, তেওঁলোকে মেট্ৰলজি ডিপাৰ্টমেণ্টৰ ডাটাবোৰ পঠাব লাগিব আৰু এই মেট্ৰলজি ডিপাৰ্টমেণ্টে সময়ে সময়ে আমাক তথ্যবোৰ দি থাকিব। ঠিক আছে, গতিকে মেট্ৰলজি ডিপাৰ্টমেণ্টৰ পৰা আমি গম পাওঁ যে 24 ঘণ্টাৰ ভিতৰত বা 48 ঘণ্টাৰ ভিতৰত বৰষুণ হ'ব নে নাই, ক'ৰবাত খৰাং হ'ব পৰা চান্স আছে নেকি,
ক'ৰবাত চুনামি আহিব পাৰে নেকি চাইক্লোন আহিব পাৰে এই গোটেইবোৰ বস্তু আমি মেট্ৰলজি ডিপাৰ্টমেণ্টৰ পৰা আমি পাই থাকোঁ আৰু এই মেট্ৰলজি ডিপাৰ্টমেণ্টে ক'ৰ পৰা পাব এনেকুৱা ধৰণৰ যিবোৰ ছেটেলাইট আছে এই ছেটেলাইটৰ পৰা ডাটাবোৰ তেওঁলোকে পাই থাকিব ঠিক আছে গতিকে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব লাগে ইণ্ডিয়ান মেট্ৰলজিকেল অৰ্গেনাইজেশ্যন যোনটো IMO বুলি কওঁ এইটো হেডকোৱাৰ্টাৰটো ক'ত আছে ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে হেডকোৱাৰ্টাৰটো ক'ত আছে আপোনালোকে জনালে হ'ল It has been exclusively designed for enhanced meteorological observations, monitoring of land and ocean surfaces for weather forecasting and disaster warming. গতিকে obviously এইখিনি কথা আমি গমেই পাওঁ গতিকে ইয়াৰ মেইন পাৰপাছটো কি হ'ব পাৰে enhanced meteorological observation, monitoring land and ocean surface. So আমি গম পাব পাৰোঁ যে ক'ত চাইক্লন হ'ব পাৰে ক'ত কি হ'ব পাৰে সেইবোৰ আমি অবজাৰ্ভ কৰিম for weather forecasting and disaster warming ঠিক আছে then it will augmented meteorological services with presently operational INSAT 3D and INSAT 3D are in orbit satellite গতিকে অলৰেডি আমাৰ meteorological আমাৰ weather forecasting satellite বা weather মেজাৰমেণ্টৰ কাৰণে আমাৰ satellite অলৰেডি আছে সেইবোৰৰ লগত এই নতুন INSAT 3DS টোৱে কাম কৰিব ঠিক আছে গতিকে সময় আমি স্যাটেলাইটবোৰ এইটো কাৰণে চেঞ্জ কৰি থাকোঁ যে টেকনলজিবোৰ আপগ্ৰেড হৈ থাকে হয়নে যেনেকুৱা মোবাইল ফোনবোৰ 2 বছৰ 3 বছৰ মূৰে ভাৰ্জনবোৰ আপডেট হৈ থাকে নতুন ফিচাৰ্ছ এড হৈ গৈ থাকে ঠিক সেইদৰে আমি স্যাটেলাইটবোৰ সেইটো কাৰণে লঞ্চ কৰি থাকোঁ যে মোৰ এণ্ড মোৰ নতুন টেকনলজিবোৰ তাতে যে আমি সংলগ্ন কৰি আমি আৰু বেছি ভাল প্ৰিসাইজ আমি ডাটা যাতে পাব পাৰোঁ সেইটো কাৰণে এই বস্তুবোৰ স্যাটেলাইটবোৰ লঞ্চ কৰি থকা হয় So primary objective কি হয় monitoring earth surfaces easy হয় then ocean observation and its environment in various spectacle channels of meteorological importance দ্বিতীয়তে কি দিছে providing vertical profile of various meteorological parameters of atmosphere then কি দিছে provide data collection and dissemination capabilities from data collection platform লগতে কি দিছে provide satellite aided search and rescue services গতিকে আমাৰ কি এই ৰেস্কিউ সাৰ্ভিসেছবোৰ বহুত ইম্পৰ্টেন্ট হয় না যিকোনো ডিজাস্টাৰ হলে আমাক ৰেস্কিউ সাৰ্ভিসটো লাগে গতিকে এই গোটেই ডাটাবোৰ এই মেইন অবজেক্টিভটো ক'ব গ'লে ডাটা এই স্যাটেলাইটটো লঞ্চ কৰাৰ মেইন অবজেক্টিভটো হ'ল যে ডাটাবোৰ আমাক ভালকৈ লাগে আৰু যিমান আমাৰ ভাল ডাটা থাকিব আমাৰ ওচৰত সিমানে আমি ভালকৈ কামবোৰ আমি কৰি যাব পাৰিম ঠিক আছে So India's historic goal at Asian Team Championship. So Asia Team Championship India জিকিলে এই চ্যাম্পিয়নশিপটো কিহৰ লগত জড়িত হয় আপোনালোকে জানিব লাগিব কাৰণ আমি ক্ৰিকেটৰ নিউজ এটা আহিলে আমি একদম গোটেই মিডিয়াত আহি যায় নিউজ চেনেলবোৰ আহি যায় ইউটিউবত আহি যায় সকলোতে আহি যায় কিন্তু এই স্পৰ্টছবোৰক আমি কৰবাত না কৰবাত অকমান নেগলেক্ট কৰা যেন মোৰ অনুভৱ হয় এইটো কাৰণ ক্ৰিকেটক আমি যিমান ফোকাস কৰোঁ বাকি স্পৰ্টছ বিলাকত ইন্ডিয়াত কৰবাত না কৰবাত সেই যে ইম্পৰ্টেন্সটো নাপায় এনেকুৱা ধৰণৰ মোৰ ফিল হয় ঠিক আছে আমি যে পঢ়ি আছো এক্সামৰ কাৰণে বা যদি এক্সাম নিদিলো হয় চাগে আমি তো বস্তু গমেই নাপালো হয় যে ইন্ডিয়াই এছিয়া টিম চ্যাম্পিয়নশিপ জিকিছে বুলি হয়নে কিন্তু ক্ৰিকেটৰ যিকোনো নিউজ এজন এসপাইৰেন্ট হক বা নহক তেওঁ যদি এজন লেমেনো হয় তথাপিও কিন্তু ক্ৰিকেটৰ নিউজবোৰ পাই থাকে কাৰণ কি ইমান হাইলাইটেড হয় হয়নে গতিকে আমি বাকি স্পৰ্টছ বিলাকতো আমি সমানে ফোকাস কৰিব লাগে এনকাৰেজ কৰিব লাগে কাৰণ তেওঁলোক আলটিমেটলি আমাৰ দেশৰে নাম বিশ্বত তেওঁলোকে উজ্জ্বলাবলৈ সক্ষম হৈছে হয় নহয় গতিকে এই ট্ৰফিটোৰ বিষয়ে আমি অকমান আলোচনা কৰোঁ India's women badminton team clinches their first ever gold medal গতিকে এটো very important হল কাৰণ ইন্ডিয়ান women খিনি first ever gold medal পাবলৈ সক্ষম হৈছে victory secured against Thailand কাৰ বিৰুদ্ধে জিকিলে থাইলেণ্ডৰ বিৰুদ্ধে জিকিলে এটো মনত ৰাখিব লাগিব আৰু স্কোৰটো কিমান ব্যৱধানত জিকিলে তেওঁলোকে 3:2 বা 3-2 গতিকে খুব টাইট ম্যাচ এখন হৈছিল নেল বিটিং বুলি কৈছে তেওঁলোকে আমি যে একদম টাইট হেৰি হলে যে আঙুলিবোৰ সুবাই থাকো নহয় নখবোৰ নেল বিটিং স্কোৰ বুলি কব পাৰো আমি 3-2 স্কোৰত তেওঁলোকে ইন্ডিয়া জিকিবলৈ সক্ষম হৈছে the event marked by stellar leadership from PV Sindhu and Anmol Kharb গতিকে এই দুজন খেলুৱৈ খুব ভাল পারফরমেন্স দিলে PV Sindhu হয়তো চিনি পায় বাট Anmol Kharbক বহুতে চিনি নাপায় গতিকে হেতু কাৰণে খুদিব পাৰে যে Anmol Kharb কোনটো স্পৰ্টছৰ লগত এসোসিয়েটেড হয় ডেফিনেটলি আপকামিং এক্সামত কোৱেশ্চন আহিব পাৰে ইয়াৰ ওপৰত হয়নে ঠিক আছে held in Shah Alam Malaysia February 18 2024 গতিকে
18 তাৰিখে যোৱাকালি এই খেলখন হৈছিলে আৰু ইণ্ডিয়াই সফলতা পাবলৈ সক্ষম হ'ল ক'ত হৈছিলে ভেৰি ইম্পৰ্টেণ্ট শ্বাহ আলম মালয়েছিয়া গোটেইখিনি বস্তু ইম্পৰ্টেণ্ট হয় যিখিনি কৈ গৈছোঁ সেইখিনি আপোনালোকে ধুনীয়াকৈ নোট ডাউন কৰি যাব আনমোল খাৰবৰ বিষয়ে আমি অকণমান চাওঁ তেখেতক দ্য ফাইনেল মেটছ হিৰো বুলি কৈছে যে তেওঁৰ অৱদান যথেষ্টখিনি আছে এই ট্ৰফিটো জিকাত ৰিমাৰ্কেবল পাৰফৰ্মেঞ্চ ইন দ্য 5th ৰাবাৰ চিলছ টু উইন গতিকে তেওঁৰ যথেষ্টখিনি অৱদান আছে ডেমনষ্ট্ৰেট ৰেজিলেঞ্চ এণ্ড টিম ৱৰ্ক ইন হাই প্ৰেছাৰ মুভমেণ্ট ইণ্ডিয়াছ জাৰ্ণি টু গ'ল্ড হাইলাইটছ ষ্ট্ৰেটেজিক প্ৰগ্ৰেছ এণ্ড ডিটাৰমিনেশ্যন প্ৰগ্ৰেছ মানে আমি স্কিল বুলি ক'ব পাৰোঁ হয়নে স্কিলটো কথা বুজাইছে ইণ্ডিয়াৰ যিটো স্কিল আছে এই স্কিলৰ কাৰণে ডেফিনেটলি আৰু ডিটাৰমিনেশ্যন লাগিব দুটাই লাগিব দুটা বস্তু সংলগ্ন হ'লেহে আমি এটা ছাকচেছ পাব অকল ডিটাৰমিনেশ্যন হ'লে নহ'ব স্কিলো লাগিব অকল স্কিল হ'লে নহ'ব আমাক ডিটাৰমিনেশ্যনো লাগিব হয়নে sets a new benchmark for Indian women's badminton in the international stage. Definitely, এইটো এটা নতুন বেঞ্চমাৰ্ক তৈয়াৰ কৰিলে ইণ্ডিয়ান ওমেন বেডমিণ্টন প্লেয়াৰ্ছবিলাকৰ কাৰণে গতিকে ভৱিষ্যতে আৰু নতুন নতুন প্লেয়াৰ্ছ আমাৰ উভৰি আহিব এতিয়া অসমত কি হৈছে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেম হৈ আছে গতিকে ইউনিভাৰ্চিটি লেভেলত তেওঁলোকে খেলবোৰ প্ৰমোট কৰি আছে কলেজ লেভেলত কৰি আছে স্কুল লেভেলত কৰি আছে চ' আমাৰ এইমছ বা অবজেক্টিভটো কি যে আমি এদিন অলিম্পিকত টপ মেডেল টেলিত আমি আহিব লাগে হয়নে আৰু সেইবোৰ কেতিয়া আহিব এইটো এই জাৰ্নিবোৰৰ পৰা আহিব লাহে 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 এটা এটা ষ্টেপ আমি আগুৱাই পেলাই গৈহে আমি এচিভ কৰিব পাৰোঁ ঠিক সেইদৰে APSC হওক বা UPSC জাৰ্নিটো ঠিক সেনেকুৱাকৈ হয় এদিনতে লক্ষ্মীকান্তখন পঢ়ি শেষ কৰিব নোৱাৰে কোনো লাহে লাহে এটা এটা চেপ্টাৰকৈ কৰি 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 আমি গোটেই লক্ষ্মীকান্তখন কভাৰ কৰোঁ বা হিষ্ট্ৰী মডাৰ্ণ হিষ্ট্ৰী যদি আমি পঢ়িব খোজোঁ একেদিনে আমি কৰিব পাৰিম নেকি নোৱাৰোঁ অকণমানকৈ এটা এটা ইভেণ্ট আমি পঢ়ি পঢ়ি মডাৰ্ণ হিষ্ট্ৰীটো কমপ্লিট কৰোঁ তাৰপিছত কুৱেশ্যনছবোৰ আমি কৰোঁ সেনেকৈ গৈ পেলাই আমি এই এক্সামবোৰ আমি সফলতা পাওঁ ঠিক সেইদৰে লাইফত যোনে যি কাম কৰি আছে সেই সকলো ফিল্ডতে আমি ষ্টেপ বাই ষ্টেপ বস্তুবোৰ যাব লাগিব আৰু এদিন আমি সফলতা পাবলৈ সক্ষম ডেফিনেটলি হ'ম ঠিক আছে গতিকে এইখিনি কৈ মই মোৰ আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ যদি টপিকখিনি ভাল পাইছে এটা লাইক কৰিব যিখিনি কমেণ্টত সুধিছোঁ কমেণ্ট কৰিব চেষ্টা কৰিব নথৈ আনন্দিত হ'ম আৰু এইখিনিতে মই সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ ইউটিউব ফেমিলি 50K অৰ্থাৎ 50,000 মেম্বাৰ অতিক্ৰম কৰিলে সেইটো কাৰণে মই মোৰ মনৰ পৰা আপোনালোকক বহুতখিনি ধন্যবাদ জনালোঁ ইমান ধুনীয়াকৈ ছাপোৰ্ট কৰিছে আপোনালোকে আমাক গতিকে আগলৈ কৰি থাকিব বুলি আশা ৰাখিলোঁ আৰু এনেকুৱাকৈ কণ্টেণ্টবোৰ আমি দি গৈ থাকিম গতিকে ইমানখিনি আপোনালোকে মৰম দিছে সেইটো কাৰণে আমি সদায় আপোনালোকৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ ৰ'ম হয়নে ঠিক আছে গতিকে এইখিনি কৈ মই মোৰ ভিডিঅ' সামৰি মাৰিছোঁ নেক্সট ভিডিঅ'ত আমি পুনৰ লগ পাম তেতিয়ালৈ বহুত বহুত ধন্যবাদ